মাৰ্লিয়াটম কটিং যে মাৰ্লিয়াটম আজিৰ সভাপতি মহোদয় আৰু ইয়াত উপস্থিত শ্ৰদ্ধেয় ৰাইজ আৰু আমি সকলোৱে এই পাৰ্টিতে কাম কৰি আছোঁ ৰাইজৰ কাৰণে বুলি সঁচাকৈ ৰাইজৰ কাৰণেহে কাম কৰি আছোঁ আমি কিয় কাম কৰিছোঁ কিয় APHRC ফৰ্ম কৰিবলগীয়া হ'ল 1951 পৰা বা 1936 পৰা আমি যুঁজিছোঁ 1936 পৰা আমাৰ কাৰ্বি আংলং কাৰ্বিসকলৰ আৰু ট্ৰাইবেলসকলৰ ইয়াত মাটি ৰক্ষা কৰিব লাগে আৰু মানুহবিলাকক ৰক্ষা কৰিব লাগে এইটো বুলি 1933 পৰা 1933 চেমচন সিং ইংকি BA পাছ কৰিছিল 1932 কাবন লিলি খংমেন কাবন লিলি টিমুংপি BA পাছ কৰিছিল এইটো প্ৰথমজন তাৰ পাছত আমাৰ জাতি মাটি থাকিব লাগে বুলি 1951 কাৰ্বি 88% আছিল আৰু ট্ৰাইবেল চব গুড ফাইট 96% আছিল এতিয়া 2011 চেন্সাছত কাৰ্বি ট্ৰাইবেল চব মিলাই 55% নামিলে 96 পৰা 55% নামিলে কোনে শাসন কৰিছিল 1951 বা 52 পৰা তো কংগ্ৰেছ আছিলে কংগ্ৰেছ MLA হলে কংগ্ৰেছ নামতে ইলেকশ্যন কণ্টেষ্ট কৰে ডিষ্ট্ৰিক্ট কাউন্সিল সেই সময়টো ডিষ্ট্ৰিক্ট কাউন্সিল ইলেকশ্যন পাতিলে তেতিয়া কাৰ্বিয়া দৰবাৰ বুলি পাৰ্টি লৈ পেলাই ইলেকশ্যন কণ্টেষ্ট কৰে কাৰ্বিয়া দৰবাৰ আৰু কংগ্ৰেছ মানুহটো একেই সেই সময়টো একেই মানুহে কাৰ্বিয়া দৰবাৰ বুলি কয় একেই মানুহে কংগ্ৰেছ বুলি কয় তেওঁলোকে ইলেকশ্যন জিকি আছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন কৰি আছে এতিয়া যিমান ল পাছ কৰিছে কংগ্ৰেছ সময়তহে বেছি ল পাছ কৰিছিল যিমান আইন পাছ কৰিছে সেইবিলাক বেছিভাগে নিজে পাছ কৰা নাই মাটিৰ লটো লেণ্ড এণ্ড ৰেভিনিউ